এই 2021 চনৰ ৱৰ্ল্ড হেল্থ ডে যেটো থিম WHO লৈছে বিল্ডিং এ ফেয়াৰাৰ হেলদিয়াৰ ৱৰ্ল্ড মই ভাবো যে এটো যথেষ্ট সময়োপযোগী স্বাস্থ্যৰ অধিকাৰ স্বাস্থ্যৰ যিখিনি সুবিধা হেখিনি যাতে কোনো ধৰণৰ ক্লাছ নাথাকে সকলো ক্লাছৰ মানুহৰ কাৰণে জাতি ধৰ্ম নিৰ্বিশেষে সকলো কাৰবাৰ আপুনি অৰ্থনৈতিক অৱস্থালে চাই নহয় কাৰোবাৰ সামাজিক অৱস্থালে চাই নহয় কাৰোবাৰ পলিটিক্যাল ভিউৰ ওপৰত নিৰ্ভৰ কৰি নহয় সকলোকে সম অধিকাৰ হিচাপে আমি স্বাস্থ্যৰ যাতে সকলোৰে কাৰণে আনিব পাৰো তাৰ ওপৰত আমি কাম কৰি যোৱা উচিত সকলোৰে মাজতে সেই মেন্টাল ইস্যু বুৰে মেন্টাল হেলথ প্ৰবলেম বুৰে বা মেন্টাল ইলনেস বুৰে লাহে লাহে বেছিকে দেখা গৈ আছে প্ৰতিজন চাৰিজন মানুহৰ ভিতৰত এজন মানুহক জীৱন কালত কোনবাটো নহয় কোনবাটো মানসিক সমস্যা বা প্ৰবলেম বা ইলনেসে পাব এতিয়া আমি যদি 15 বা 29 বছৰৰ জনসংখ্যা চাও গোটেই বিশ্বতে তাতে যদি আমি হাইয়েস্ট মানে ধৰক টপ কজেস অফ ডেথ মৃত্যুৰ কাৰণ হিচাপে যদি আমি দেখো নাম্বাৰ 1 হৈছে ৰোড ট্ৰাফিক এক্সিডেন্ট নমস্কাৰ নিউজ হেল্থ প্লাসৰ আপোনাৰ চিকিৎসক অনুষ্ঠানলৈ আপোনালোক সকলোকে হাৰ্দিক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড হেল্থ ডে আজিৰ এই শুভ দিনটোত আপোনালোক সকলোকে বিশ্ব স্বাস্থ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰিয় দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটোত আমি আমন্ত্ৰণ কৰি আনিছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ উৎপল বৰা ছাৰক স্যার নমস্কাৰ অনুষ্ঠানত আপোনাক হাৰ্দিক স্বাগতম জনাইছো ধন্যবাদ স্যার এবাৰ বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড হেল্থ ডে আমাৰ যেটো শিৰোনাম থিমটো হৈছে যে বিল্ডিং এ ফেয়াৰাৰ এণ্ড হেলদিয়াৰ ৱৰ্ল্ড আমি পৃথিৱীখনক সুন্দৰ সকলোৰে মাজত সম অধিকাৰ স্বাস্থ্যৰ সম অধিকাৰ আৰু এখন সুন্দৰ স্বাস্থ্যসন্মত পৃথিৱী গঢ়াৰ যেটো থিম এবাৰ ৱৰ্ল্ড হেল্থ ডে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বিশ্ব স্বাস্থ্য দিৱসৰ বাবে যেটো থিম তৈয়াৰ কৰিছে স্যাৰ আমি সেই থিমটোৰ কিমান ওচৰ চাপিব পাৰিছো বা আমি কেনে ধৰণে ওচৰ চাপিব পাৰিম এই সম্পৰ্কে আপুনি আৰম্ভণিতে আপুনি কি ক'ব খোজে নমস্কাৰ ধন্যবাদ মোক আজি এই নিউজ হেল্থ প্লাছলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আজি আমি স্বাস্থ্যকৰ্মী হিচাপে আমাৰ কাৰণে এটো এটা ভেৰি ইম্পৰ্টেন্ট ডে ৱৰ্ল্ড হেল্থ ডে আৰু এই 2021 চনৰ ৱৰ্ল্ড হেল্থ ডে যেটো থিম WHO লৈছে বিল্ডিং এ ফেয়াৰাৰ হেলদিয়াৰ ৱৰ্ল্ড মই ভাবো যে এটো যথেষ্ট সময়োপযোগী এটা থিম যাৰ ওপৰত মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে গোটেই বছৰ জুৰি কাম কৰিব প্ৰতিবাৰে যেনেকৈ থিমটোৰ ওপৰত তেওঁলোকে গোটেই বছৰ জুৰি কাম কৰে আৰু হয়তো আমি WHO যেতিয়া 1948 ত এক্সিস্টেন্সত আহিছে তাৰ পিছৰ পৰা তেতিয়াও WHO প্ৰিন্সিপলতে সকলোৰে কাৰণে স্বাস্থ্যটো সম অধিকাৰ হিচাপে সকলোৱে যাতে আমি উন্নত মানৰ স্বাস্থ্য বিধি সকলোৱে সমানভাৱে পাব পাৰো হেতু WHO প্ৰিন্সিপলতে আছিল কিন্তু আমি আজিৰ এই 2020 চনত আমাক ভালদৰে দেখুৱালে শিকালে যদিও আমি বহুত আগুৱাই গলো বিভিন্ন ক্ষেত্ৰত কিন্তু আমাৰ গোটেই পৃথিৱীতে বা সমাজখনত আজি এটা বেলেগ ধৰণৰ ইনইকুৱেলিটি যাক আমি কওঁ প্ৰিভেইল কৰি আছে গতিকে হেতু সেই ইনইকুৱেলিটি মানে সামাজিক ভাবেই নহয় অকল শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে নহয় অৰ্থনৈতিক ভাবেই নহয় বা আমাৰ স্বাস্থ্যৰ অধিকাৰ বা স্বাস্থ্যৰ কাৰণে আমি যিখিনি সুবিধা পাব লাগে সেই তাতো সমভাৱে গোটেই পৃথিৱীতে দেখা গৈছে গ্লোবালাইজেশ্যনে যেনেকৈ আমাৰ ক্ষেত্ৰত হয়তো বিভিন্ন ধৰণৰ সুবিধা আনিছে সেইদৰে আমাৰ কাৰণে কিছুমান দেখা গৈছে যে গ্লোবালাইজেশ্যনৰ এটা অংশ হিচাপে হয়তো ইনইকুৱেলিটিজবোৰ বাঢ়ি গৈ আছে আৰু এই মহামাৰীয়ে এই কোভিড-19 মহামাৰীয়ে আমাক তাক একেবাৰে ওচৰৰ পৰা দেখুৱালে যে যিবিলাক দেশত বা যিবোৰ ঠাইত য'ত স্বাস্থ্যৰ অধিকাৰখিনি বা স্বাস্থ্যৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বা স্বাস্থ্যৰ কাৰণে সুবিধাবোৰ অভাৱ বেছিকে সেইবোৰ জায়গাত হয়তো কোভিড-19 অধিক মাৰাত্মক ৰূপ ধাৰণ কৰিছিল বা কোভিড-19ৰ মাৰাত্মক ৰূপ ধাৰণ কৰিছিল তাৰ পৰা ৰাইজৰ যথেষ্ট ক্ষতি হৈছিল সো সেই হিচাপে আমি ইয়াৰ পৰা শিক্ষা লোৱা উচিত আৰু মানৱ সভ্যতাৰ কাৰণে হয়তো এটি এটা উত্তম সময় য'ত আমি ইয়াৰ পৰা যদি ভালদৰে শিক্ষা ল'ব পাৰো তেতিয়া হলে আমি ভৱিষ্যত দিনৰ কাৰণে এই স্বাস্থ্যৰ অধিকাৰ স্বাস্থ্যৰ যিখিনি সুবিধা হেখিনি যাতে কোনো ধৰণৰ ক্লাছ নাথাকে সকলো ক্লাছৰ মানুহৰ কাৰণে জাতি ধৰ্ম নিৰ্বিশেষে
সকলো কাৰোবাৰ আপুনি অৰ্থনৈতিক অৱস্থালৈ চাই নহয় কাৰোবাৰ সামাজিক অৱস্থালৈ চাই নহয় কাৰোবাৰ পলিটিকেল ভিউৰ ওপৰত নিৰ্ভৰ কৰি নহয় সকলোকে সম অধিকাৰ হিচাপে আমি স্বাস্থ্যৰ যাতে সকলোৰে কাৰণে আনিব পাৰোঁ তাৰ ওপৰত আমি কাম কৰি যোৱা উচিত হয় হয় স্যাৰ খুব সুন্দৰকৈ আপুনি বিশ্লেষণ কৰিলে আমাৰ লক্ষ্যটো স্যাৰ এতিয়া আমাৰ পৃথিৱীখনক গঢ়িব আজিৰ ছাত্ৰ ছাত্ৰীসকলে আজি যুৱ প্ৰজন্মই এই বসুন্ধৰাখনক গঢ় দিব এখন সুন্দৰ সুস্থ বসুন্ধৰা আমি পাবলৈ হ'লে আমাৰ আজিৰ ছাত্ৰখিনি আজিৰ যুৱ প্ৰজন্মখিনিৰ কাৰণে এটা খুব এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব লাগিব বা তেওঁলোকক মানসিকভাৱে সুস্থ কৰি তোলাই আচলতে দায়িত্ব আমাৰ স্বাস্থ্য বিভাগৰ প্ৰত্যেকখন দেশৰ স্যাৰ আপুনি কি ভাবে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ যুৱ প্ৰজন্ম মানসিকভাৱে কিমান শক্তিশালী বা কিমান সুস্থ হৈ আছে আপুনি এগৰাকী অধ্যাপক হিচাপে আপুনি কি ক'ব খোজে এই সংক্ৰান্তত আমাৰ মানে ধৰক মই এতিয়া দেশৰ দৃষ্টিভংগীত কথাটো ক'বলৈ বিচাৰিম আৰু বিশেষকৈ মানে ৱৰ্ল্ড ভিউতকৈ মানে দেশৰ দৃষ্টিভংগীটো বেছিকৈ ডেট এতিয়া স্বাস্থ্য যেনেকৈ স্বাস্থ্যৰ ডেফিনেশ্যনটো যেনেকৈ আছে ন ডেট that mental health is a significant part of the whole health right that health without mental health you cannot imagine about health যদিও আমাৰ মানসিকভাৱে আমি যদি সুস্থ নহওঁ তেতিয়াহ'লে আমি শাৰীৰিক সুস্থতাক আমি সম্পূৰ্ণ কৰিব নোৱাৰো বা সুস্থতালৈকে নোৱাৰো হেল্থ বুলি ক'লে আমি যেটো বুজো that it is a state of physical mental and social well-being আৰু এগাপ যদি আমি আগুৱাই যাওঁ তাৰ লগতে স্পিৰিচুৱেল ৱেলবিং ধৰিব পাৰি আধ্যাত্মিক হয় কিন্তু তাত য'ত আমি মেণ্টেল ৱেলবিং যেটো ধৰক আমাৰ হেল্থৰ ডেফিনেশ্যনতে হয়তো 1948 পৰাই আছে কিন্তু আমি দেখিছোঁ যে গোটেই বিশ্বজুৰি মেণ্টেল হেল্থ বস্তু মানে চেপ্টাৰটোৱে সিমান ধৰণৰ অগ্ৰাধিকাৰ পোৱা নাছিল ৰিচেণ্ট টাইমছত আমি দেখিছোঁ যে সেইটোৱে মেণ্টেল হেল্থে ছিগনিফিকেণ্ট এটা আপোনাৰ ইম্পৰ্টেঞ্চ পাই আহিছে এতিয়া কাৰণ আমি অনুভৱ কৰিছোঁ যে লাহে লাহে আমাৰ সকলোৰে মাজতে সেই মেণ্টেল ইছ্যুবোৰে মেণ্টেল হেল্থ প্ৰব্লেমবোৰে বা মেণ্টেল ইলনেছবোৰে লাহে লাহে বেছিকৈ দেখা গৈ আছে এতিয়া এইটো কোৱা যায় যে প্ৰতিজন 4জন মানুহৰ ভিতৰত এজন মানুহক জীৱনকালত কোনোবাটো নহয় কোনোবাটো মানসিক সমস্যা বা প্ৰব্লেম বা ইলনেছে পাব কিন্তু আমি সেই হিচাপে যদি চাব যাওঁ সেইটো হিউজ নাম্বাৰ কিন্তু সেইখিনি মানুহক সেই হিচাপে সহায় কৰিবৰ কাৰণে আমি যিখিনি স্বাস্থ্যকৰ্মী আছোঁ হেল্থ ৱৰ্কাৰ আছোঁ সকলোৱে আমি ইকুইপড তেওঁলোকক সহায় কৰিবৰ কাৰণে আপুনি যদি চাব যায় সেই ফালৰ পৰা আমাৰ মেণ্টেল হেল্থ প্ৰফেশ্যনেল বুলি আমি যিসকলক বুজো সাইকিয়াট্ৰিষ্টে হওক ক্লিনিকেল সাইকোলজিষ্টে হওক সোশ্যাল সাইকিয়াট্ৰিক সোশ্যাল ৱৰ্কাৰে হওক তেওঁলোকৰ সংখ্যাটো যথেষ্ট নগণ্য ৰিচেণ্ট লাষ্ট দুটা ডেকেডছত যথেষ্টখিনি আমাৰ ইম্প্ৰুভমেণ্ট হৈ আছে নাম্বাৰছত বাট ষ্টিল আমি গোটেই বিশ্ব ষ্টেণ্ডাৰ্ডতে যথেষ্টখিনি পিছ পৰি আছোঁ যদিও সেইবোৰৰ হিউমেন ৰিচোৰ্চ বিল্ডিঙত যথেষ্ট কাম হৈ আছে এতিয়া আমি চাব গ'লে আপুনি যিটো প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ ফালে যে আমি ডেকা চাম বৰ্তমান বা এই যুৱ চাম কিমান মানসিকভাৱে সুস্থ আৰু শক্তিশালী এতিয়া মানসিকভাৱে আমি যদি চাব যাওঁ সেই হিচাপে গ'লে আমি ভাৰতবৰ্ষ এখন ইয়ং কাণ্ট্ৰি য'ত আমাৰ এভাৰেজ এজ যদি দেখা যায় 25 বছৰ ওচৰা-ওচৰি গতিকে ভাৰতবৰ্ষৰ লগতে আমাৰ ওচৰ চুবুৰীয়া চাইনা এখন দেশ যাৰ যুৱচাম বা ৱৰ্ক ফ'ৰ্চ যিটো ক'ব পাৰি চবতকৈ বৰ্তমান পৃথিৱীত সংখ্যাত মানে তেওঁলোকৰ সংখ্যাই যথেষ্ট কিন্তু দেখা গৈছে যে এই যুৱচামৰ মাজত সাধাৰণতে যুৱচামৰ মাজত এইটো বয়সত মানুহৰ শাৰীৰিক স্বাস্থ্যটো জীৱনকালৰ ভিতৰতে আপুনি চাব যায় জীৱন চক্ৰত চবতকৈ বেষ্ট স্বাস্থ্য এইখিনি সময়তে থাকে শাৰীৰিক স্বাস্থ্য চবতকৈ যদি বেছি হিচাপে প্ৰব্লেম যে দেখা গৈছে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যটোৰ লগত মানসিক স্বাস্থ্যটো কিন্তু তেওঁলোকৰ সেই হিচাপে নহয় শক্তিশালী নহয় বিভিন্ন ধৰণৰ মানসিক সমস্যা বা বিভিন্ন ধৰণৰ মানসিক প্ৰব্লেম বা ইলনেছ তেওঁলোকৰ দেখা গৈছে চবতকৈ কমন যিটো হৈছে ডিপ্ৰেশ্যন এতিয়া আমি যদি 15 বা 29 বছৰৰ জনসংখ্যা চাওঁ গোটেই বিশ্বতে তাতে যদি আমি হাইয়েষ্ট মানে ধৰক টপ কজেছ অফ ডেথ মৃত্যুৰ কাৰণ হিচাপে যদি আমি দেখোঁ নাম্বাৰ 1 হৈছে ৰোড ট্ৰেফিক এক্সিডেণ্ট আৰু নাম্বাৰ 2তে হৈছে কিন্তু আত্মহত্যা
বা ছুইচাইড হয় হয় আমি যদি বয়সৰ সীমাবোৰ আৰু কমাই আনো তেনেকুৱা দেখা যায় যে ভাবা যায় এতিয়া যে 2030 চনলৈকে হয়তো এই ছুইচাইড কজটোৱে নম্বৰ 1 কজ হৈ যাব মানে সেইটো নট অনলি আপোনাৰ 29 সেইটো 35 এজ গ্ৰুপলৈকে 35 লৈকে সেইটো এতিয়া এটা এষ্টিমেটেড ভাবা গৈছে হয় গতিকে সেইফালৰ পৰা দেখা যায় ছুইচাইডৰ যিটো ছুইচাইডৰ হৈছে যে বিভিন্ন কাৰণে ছুইচাইড হয় তাৰ ভিতৰত মানসিক ডেফিনেটলি এজন মানুহে যেতিয়া ছুইচাইডৰ পৰ্যায়লৈকে যায় বা ভাবিব লগা হয় তেওঁ সেইটো কিছুমান মানসিক ডেফিনেটলি তাৰ মানসিক স্থিতিটো ভাৰসাম্য নাথাকে গতিকে সেইখিনি পৰ্যায় যোৱাৰ আগতেই আমি কেনেদৰে তেওঁলোকক মানে সেই স্বাস্থ্য বিধি দিব পাৰোঁ মানসিক স্বাস্থ্যৰ উপায় দিব পাৰোঁ মানে সেৱাটো দিব পাৰোঁ সেইখিনি কিন্তু আমি এতিয়াও মই ভাবোঁ যে সম্পূৰ্ণভাৱে সকলোতে সম অধিকাৰ হিচাপে সকলোৱে পোৱাকৈ আমি ডেভেলপ কৰি ল'ব পৰা নাই হয়তো ছাৰ্ভিচবিলাক মোৰ টাউন চেণ্ট্ৰিক হৈ আছে বা চিটি চেণ্ট্ৰিক হৈ আছে য'ত আমি প্ৰাথমিক স্বাস্থ্য বিধিৰ কথা কওঁ য'ত আমি ইন প্ৰিন্সিপল আমি কওঁ যে মেণ্টেল হেল্থটো প্ৰাইমাৰী হেল্থ কেয়াৰৰ লগত যদি সাঙুৰ খুৱাই দিব পাৰি তেতিয়াহ'লে সকলোৰে কাৰণে সেইটো ভাল হ'ব বা সকলোৱে সেই স্বাস্থ্য বিধি পাব যদিও আমাৰ এইমটো সেইটো আছিল কিন্তু আমি কিন্তু এতিয়াও সেই এইমত গৈ পোৱা নাই তাৰ বাবে হয়তো আমি যথেষ্ট আৰু কাম কৰিবলগীয়া আছে হয় ছাৰ বুজি পালোঁ তেতিয়াহ'লে আমাৰ আপুনি যিটো বয়সৰ কথা ক'লে 15 পৰা 29 বা 35 15 পৰা 35 বছৰ এইখিনি হৈছে আমাৰ মানৱ সকলোৱে আমাৰ মানৱ সম্পদ কিন্তু এওঁলোক হৈছে একেবাৰে শক্তিশালী মানৱ সম্পদ যি এখন দেশক প্ৰতিনিধিত্ব কৰে তেওঁলোকে তেনেকুৱা কিন্তু সেইসকলৰ মাজতে আপুনি যিটো পৰিসংখ্যাটো ক'লে যে যিটো আমাৰ এক্সিডেণ্ট হৈ পেলাই ঢুকুৱাটো হয় সেইটো এতিয়া 1 নম্বৰত আছে আৰু 2 নম্বৰত আছে আত্মহত্যা এতিয়া আমি 1 নম্বৰৰ কথাটোলৈ আহোঁ গতিকে 1 নম্বৰটো হৈছে ছাৰ 15ৰ পৰা এই যে 29 বছৰ যিখিনি যুৱক যুৱতীৰ কথা ক'লোঁ গতিকে এইটো এটা খুব দুৰ্ভাগ্যজনক কথা যে এক্সিডেণ্ট হৈ যদি ইমানখিনি ল'ৰা ছোৱালী পৃথিৱীৰ পৰা আঁতৰি গুচি যাবলগীয়া হয় চিৰদিনৰ বাবে গতিকে সেইটো সাংঘাতিক এটা দুৰ্ভাগ্যৰ কথা আৰু এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকলেও এইটো এটা খুব গভীৰভাৱে চিন্তা কৰা উচিত নহয় জানো গতিকে আমাৰ নিউজ হেল্থ প্লাছৰ দৰ্শকসকলে আপোনালোকে এই অনুষ্ঠানটো চাই আছে কিমান এটা কিমান স্পৰ্শকাতৰ এটা খবৰ আমি ছাৰৰ পৰা পালোঁ যে গোটেই পৃথিৱীত এই যে যিটো ছাত্ৰ ছাত্ৰীসকলৰ যিটো মৃত্যু 1 নম্বৰত আছে যিটো এক্সিডেণ্ট দুৰ্ঘটনা পথ দুৰ্ঘটনা গতিকে আমি তেওঁলোকে বিচাৰিছে বাৰু ঠিক আছে মৰমত আমি অভিভাৱক অভিভাৱিকাসকলে ছাত্ৰ ছাত্ৰীক দিছোঁ কিন্তু তেওঁলোকক কেনেকৈ সংযমেৰে বাহনখন চলাব লাগে সেইবোৰ কথাও আমি আলোচনা কৰাটো দৰকাৰ একদম দৰকাৰ গতিকে এইখিনি কথা যদি আমি অকণমান বহি আমি ল'ৰা ছোৱালীৰ লগত যদি অভিভাৱকসকলে মাক দেউতাকসকলে খুব ভালকৈ আলোচনা কৰে আৰু এই খবৰটো যদি দিয়ে যে বাবাটো চোৱা যে গোটেই পৃথিৱীত যে পথ দুৰ্ঘটনাত আটাইতকৈ বেছি ল'ৰা ছোৱালী মৃত্যু ঘটিছে গতিকে এনেকৈ যদি ডেকা বয়সত যদি এই কথাখিনি যদি বহাই ধুনীয়াকৈ কোৱা যায় গতিকে তেওঁলোকে হয়তো নাজানে এই কথাটো যে এই খবৰটোৱে হয়তো নাজানে তেনেকুৱা কথা গতিকে আমি এই আলোচনাটোৰ জৰিয়তে আমি আমাৰ অভিভাৱক অভিভাৱিকাসকলক আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে এই ধৰণৰ কথাখিনি আপোনালোকে নিজৰ সন্তানৰ সৈতে পাতক তেতিয়াহ'লে নিশ্চয় আমাৰ এই ক্ষেত্ৰত আমি অকণমান সফল হ'ব পাৰিম হয় ছাৰ আৰু দ্বিতীয়তে আপুনি যিটো কথা ক'লে যে আত্মহনন নিজকে শেষ কৰি দিয়াৰ যিটো মানসিকতা গতিকে এটা সন্তান বা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী সেইটো পৰ্যায়লৈ যোৱাৰ একেদিনাখনে যোৱা নাই তেওঁলোকে লাহে লাহে সেইটো ষ্টেপ পালেগৈ গতিকে সেই ষ্টেপটো পোৱাৰ আগমুহূৰ্তত আমি যদি তেওঁলোকক এটা চিকিৎসা প্ৰদান কৰিব পাৰোঁ বা অকণমান আমি কাউন্সেলিং কৰিব পৰা কিবা যদি ব্যৱস্থা থাকে আৰু কাউন্সেলিং কৰিব পৰাৰ ব্যৱস্থাটো যিহেতু ঘৰখনতে 24 ঘণ্টা সন্তান থাকে গতিকে এই ক্ষেত্ৰত মাক দেউতাকৰ ভূমিকা আটাইতকৈ বেছি হোৱা উচিত যে সন্তানটোৱে কি ধৰণৰ এইটো ষ্টেজত কি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে তেওঁলোকক যদি খুব বন্ধুত্বসুলভভাৱে কথাখিনি তেওঁলোকৰ লগত আলোচনা কৰা হয় আৰু যিকোনো এটা কথা ছাৰ মই ভাবোঁ যে যিকোনো এটা কথা যদি আমি ভগাই দিওঁ আমাৰ যদি কষ্টখিনি যদি আমি ভগাই দিওঁ কাৰোবাক কৈ দিওঁ যে মোৰ এনেকুৱা সমস্যাটো হৈ আছে মা বা দেউতা মই এই সমস্যাটোত ভুগি আছোঁ বা ল'ৰা ছোৱালীয়ে নক'লেও মাক দেউতাকেও সুধিব পাৰে যেহেতু নিজৰ মাক দেউতাকে নিজৰ সন্তানটোক তেওঁৰ শৰীৰটো বা মনটো দেখিলে গম পাব পাৰে যে সন্তানটোৱে কিবা এটা কষ্টত ভুগি আছে কিবা এটা সমস্যাত পৰিছে
গতিকে তেওঁলোকে যদি নিজে আগুৱাই আহে সন্তানটোক সেই সমস্যাটোৰ পৰা আঁতৰ কৰিবলৈ বা উদ্ধাৰ কৰিবলৈ তেতিয়াহ'লে মই ভাবোঁ ছাৰ এই ধৰণৰ সমস্যাবিলাক আমাৰ মাজত লাহে লাহে নোহোৱা হ'ব ছাৰ ছাৰ এইখিনি সময়তে মই আৰু এটা কথা ক'ব খুজিছোঁ যে ছাৰ বাহিৰৰ দেশবোৰত যে সৰু সৰু ল'ৰা ছোৱালীবিলাকক কাউন্সেলিং কৰা হয় খুব ৰেগুলাৰ আৰু আমাৰ ইয়াতে ছাৰ দেখা পাইছোঁ যিহেতু ময়ো এগৰাকী অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ কিন্তু ছাৰ আমাৰতো তেনেকুৱা একো কাউন্সেলিঙৰ ব্যৱস্থা নাছিলে বৰ্তমানেও হয়তো খুব বেছি তেনেকুৱা আগবঢ়া নাই এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে নাই এইটোতো হয় যে আপুনি যেনেকৈ পোৱা নাই হয়তো আমিও যেতিয়া পঢ়ি আহিছোঁ আমিও এনেকৈ অসমীয়া মতে পঢ়ি আহিছোঁ আমিও ধৰক আমাৰ স্কুলবোৰত সেইটো সুবিধা সেনেকুৱা ধৰণৰ নাছিল কিন্তু হয় সেইটো ডিপেণ্ড কৰে যে কাউন্সিলৰ এজন যে সদায় প্ৰফেশ্যনেল কাউন্সিলৰ হ'ব লাগিব বুলি কথা নাই এতিয়া আমি সকলোতে যদি প্ৰফেশ্যনেল কাউন্সিলৰ হিচাপে ভাবিব পাৰোঁ সেইটো এটা মানে বহুত ডাঙৰ কথা সেইটো হিচাপে আমি আমাৰ সকলোখিনি মানুহকে সেই হিচাপে আমি দিব পাৰিম নোৱাৰিম কিন্তু কাউন্সিলৰ এজন কোন হ'ব পাৰে এজন প্ৰপাৰ কাউন্সিলৰ এজন টিচাৰে প্ৰপাৰ কাউন্সিলৰ হ'ব পাৰে যে টিচাৰ এজনে নিজৰ স্কুলৰ ক্ষেত্ৰত যে মানে এটা সময় যদি এনেকুৱা থাকে বা এটা যদি আপুনি ষ্ট্ৰাকচাৰ্ড ৱে এটা বনাই লোৱা যায় যে এটা আমি ধৰক এটা সুবিধা যে এটা আছে যে এটা কাউন্সিলিং চেল আছে বিভিন্ন স্কুলত কলেজত হয়তো আজিকালি বিভিন্ন কাউন্সিলিং চেলবোৰ হৈছেহি য'ত হয়তো প্ৰফেশ্যনেল কাউন্সিলৰো আছে কিন্তু য'ত আমাৰ প্ৰফেশ্যনেল কাউন্সিলৰ নাই তাত আমি এজন সেইদৰে মানে ধৰক বিচাৰিলে আমি কোনোবা এজন শিক্ষকক বা এজন দুজন শিক্ষকক সেইখিনি দায়িত্ব দিব পাৰোঁ আৰু তেওঁলোকক অলপ প্ৰপাৰ ট্ৰেইনিং কৰিলেই হ'ল তেওঁলোকৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং ফেচিলিটিজ আমাৰ আছে যে তেওঁলোক গৈ চহৰত গৈ বা আজিকালি মেডিকেল কলেজ বিভিন্ন জেগাবোৰত হৈছে তাতো প্ৰপাৰ এইবিলাক ৰিচোৰ্চেছ আছে তেওঁলোকৰ জৰিয়তে সহায় লৈ আমি তেওঁলোকক ট্ৰেইনিং অলপ কৰাই ল'ব পাৰোঁ কৰাই লৈ যে তেওঁলোকৰ জৰিয়তে হ'লে যদি মই যদি এটা সুবিধা যদি মই স্কুলত কৰি ল'ব পাৰোঁ যে এই তোমাৰ যদি মানে কি আদাৰ দেন একাডেমিক্স তোমাৰ যদি নিজৰ ব্যক্তিগত লাইফত কিবা প্ৰব্লেম হৈছে বা তুমি এনিথিং দেট ইউ নিড তুমি যদি ভাবা যে নাই মোক অলপ মানে ডিছকাশ্যনৰ দৰকাৰ বা মোক অলপ মানে এইখিনি মোৰ কনফিউজন হৈছে এইটো মোৰ ক্লিয়াৰিটিৰ দৰকাৰ যে সেনেকুৱা এটা সুবিধা যদি আছে তেতিয়াহ'লে মই স্কুলত যদি আছে ল'ৰা ছোৱালীয়ে যাব নিশ্চয় মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ মই সেই পেচেণ্ট হিচাপে পাই মই এনেকৈ দেখিছোঁ বিভিন্ন ডিষ্ট্ৰিক্টত কৰিছে কিছুমান আপোনাৰ জুনিয়ৰ কলেজতে হওক বা প্ৰাইভেট স্কুলতে হওক বা কিছুমান গভৰ্ণমেণ্ট স্কুলতো ইনফেক্ট আমি বিভিন্ন জেগাত যেতিয়া ট্ৰেইনিং প্ৰগ্ৰামৰ কৰি থাকোঁ তেতিয়া দেখোঁ পাওঁ কৰি আহিছে কিন্তু মই ভাবোঁ যে সকলোতে সমানভাৱে এতিয়াও এইদৰে হোৱা নাই কিন্তু সেইবাবে হোৱা নাই যে তাৰ প্ৰমাণটো হৈছে যে এতিয়া সেই সমস্যাটো আমাৰ 2 নম্বৰত আছে এতিয়াও একজেক্টলি এতিয়া আপুনি বিভিন্ন ক্ষেত্ৰত মানে এডলচেণ্ট বয়সটো যেতিয়া বা য়ং এডাল্ট যিটো আমি কওঁ বা এডলচেণ্ট বয়স কিশোৰী অৱস্থাখিনি আৰু যেতিয়া জাষ্ট 18-19 ইয়াৰ্ছৰ পৰা যিখিনি মই ক'লোঁ ন 24 ইয়াৰ্ছ মানলৈকে যিখিনি য়ং এডাল্টছ সেইখিনিৰ মাজত কিন্তু আপুনি চাব গ'লে বেছিভাগৰ ক্ষেত্ৰত কনফিউজন অহাটো স্বাভাৱিক দিছ ইজ নৰ্মেল প্ৰচেছ অফ ডেভেলপমেণ্টৰ মানুহৰ কিছুমান মানে কেৰিয়াৰ কনফিউজনেই হওক ৰিলেশ্যনশ্বিপ কনফিউজনেই হওক বা বিভিন্ন ধৰণৰ কিছুমান কনফিউজন আহে ক্ৰাইচিছ চিটুৱেশ্যনছ কিছুমান আহে য'ত আমি কেতিয়াবা এইটো কওঁ এডলচেঞ্চ ক্ৰাইচিছ হিচাপেও ধৰোঁ তো সেইবোৰৰ ক্ষেত্ৰত কিন্তু মানে অলপ কোনোবাই যদি সেইখিনি পথ যদি হাত ধৰি পাৰ কৰাই দিব পাৰে ল'ৰা ছোৱালীজনক বা অলপ উপদেশ দি পেলাই চলাই দিব পাৰে যাৰ কথাখিনি তেওঁলোকে মানিব কৰিব চলিব বা যাৰ ওচৰত যদি কিবা এটা শ্বেয়াৰ কৰিবলৈ যায় নিজৰ প্ৰব্লেমটো যদি কৰিব যায় তেওঁলোকক যাতে মানুহে হাঁহিয়াতৰ পাত্ৰ নকৰে তেওঁলোকক যাতে মানে ৰেচপেক্টফুলি তেওঁলোকৰ কথাখিনি শুনে আৰু সেই হিচাপে নিউট্ৰেলি যাতে তেওঁলোকৰ লগত বিহেভ কৰে আমি যদি সেনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি ল'ব পাৰোঁ তেতিয়াহ'লে ল'ৰা ছোৱালীসকলেও যাব কাউন্সেলিং চেললৈ তেওঁলোকৰ নিজৰ প্ৰব্লেমছখিনিও শ্বেয়াৰ কৰিব আৰু হয়তো প্ৰপাৰ ট্ৰেইন টিচাৰে তেওঁলোকেও সেইখিনি যথেষ্টখিনি তেওঁলোকক সহায় সুবিধা ছাৰ আপুনি যি কথা ক'লে যে আমি স্কুলতে যদি আমি কোনোবাই শিক্ষয়িত্ৰী নিয়োগ কৰিব পাৰোঁ ছাৰ এইটো কিন্তু খুব ভাল কথা হ'ব কাৰণ ছাৰ এগৰাকী ছাত্ৰ বা ছাত্ৰী তেওঁৰ সমস্যাটো আজিকালি আমাৰ এতিয়াও আমাৰ দেশত এনেকুৱা হৈ আছে যে এগৰাকী মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাটো যেন লাজৰ কথা এতিয়াও কোনোবাই হাঁহিয়াতৰ পাত্ৰ হ'ব এই ভয়টো আছে এনেকুৱা কথা গতিকে স্কুলতে যদি সেই ধৰণৰ মানে সুবিধাখন থাকে যে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী আৰু সেইগৰাকী শিক্ষক শিক্ষয়িত্ৰী কিন্তু খুব চিনাকি হ'ব লাগিব তেওঁলোকৰ যদি সেইটো নিজৰ আপুনি মানুহ এজনে নিজৰ কথাখিনি অচিনা মানুহজনক পটককৈ ক'বলৈ কেতিয়াও নকৰে ভেৰি প্ৰাইভেট থিং গতিকে চিনাকি মানুহ এজনৰ যে বিশ্বাসযোগ্য মানুহ এজন আছে যদি ল'ৰা ছোৱালীৰ মাজত এনেকুৱা ইমেজ থাকে যে ছাৰজনৰ ওচৰলৈ বাইদেউৰ ওচৰলৈ গ'লে মোক বেলেগ ধৰণে জাজ নকৰে খুব সুন্দৰকৈ ক'ব পাৰিম সেনেকুৱা এটা পৰিৱেশ যদি আমি ক্ৰিয়েট কৰি ল'ব পাৰোঁ যথেষ্টখিনি আমি এই তেনেকুৱা ধৰণৰ কনফ্লিক্টবোৰ আঁতৰাব পাৰোঁ প্ৰত্যেকখন বিদ্যালয়ে এই কথাটো চিন্তা কৰিব পাৰে যে তেনে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক নিয়োগ কৰিব লাগিব যিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পায় বিশ্বাসযোগ্য হ'ব লাগিব আৰু ছাৰ যদি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক
আছুতীয়াকৈ বহাই লৈ যদি সেই শিক্ষকগৰাকীয়ে যদি সোধে তোমাৰ কিবা যদি সমস্যা আছে মোক কোৱা, কাৰণ মোক স্কুলে সেইকাৰণেই নিয়োগ কৰিছে তোমাৰ সমস্যাখিনি মোৰ লগত শ্বেয়াৰ কৰিবৰ বাবে, তুমি যদি কিবা সমস্যা আছে মোক কোৱা, চ' তেতিয়া শ্বেয়াৰ কৰিব পাৰিব। সেইটাকেই যে ল'ৰা ছোৱালীয়ে সংকোচ কৰিব, কিন্তু আমি সেনেকুৱা পৰিৱেশ এটা ক্ৰিয়েট কৰিব লাগে। এদিনতে পৰিৱেশটো নহ'ব, ইট উইল টেক মেনি মান্থছ মে বি ইয়েৰ্ছ, বাট লাহে লাহে হৈ থাকিলে পৰিৱেশ এটা ডেফিনেটলি ক্ৰিয়েট কৰা যায়, য'ত হয়তো আমি সেনেকুৱা এটা এজন মানে আমি ক'ব পাৰে যে ট্ৰেইন বা লাৰ্ণেড মানুহৰ দ্বাৰা কাউন্সেলিংখিনি আমি কৰাব পাৰোঁ। চ' সেইখিনিৰ ক্ষেত্ৰত বহুতখিনি কনফ্লিক্ট ল'ৰা ছোৱালী আঁতৰি যাব, প্লাছ আৰ্লি আইডেণ্টিফিকেশ্যন হ'ব। মই সেইকাৰণে ট্ৰেইনিঙৰ কথাটো কৈছোঁ, ট্ৰেইনিংটো সেইকাৰণে ইম্পৰ্টেণ্ট। অলপ মেণ্টেল হেল্থ ইছ্যুবিলাকৰ যে প্ৰব্লেমবিলাকৰ দেখা যায়, যিবিলাক মেজৰ মেণ্টেল ইলনেছ, যিবিলাক মেজৰ মেণ্টেল হেল্থ ইছ্যু, সেইবিলাকো কিন্তু বেছিভাগ ক্ষেত্ৰত আৰ্লি এই মিড এডলচেঞ্চ, আৰ্লি মানে য়ং এডাল্টহুড এইখিনিতে আৰম্ভ হয়। আমি যদি বাইপোলাৰ ইলনেছৰ কথাই কওঁ, চিজোফ্ৰেনিয়াৰ কথা কওঁ, বা বেলেগ ডিপ্ৰেশ্যনৰ কথাও দেখা যায় যে এইখিনি সময়তে যথেষ্ট আৰম্ভণিটো দেখা যায়, প্ৰাথমিক চাইন কিছুমান দেখা যায়। এতিয়া আমি চাইণ্টিফিক মতে, আমাৰ মেডিকেল চায়েন্স মতে যিমান সোনকালে আমি তেওঁলোকক আইডেণ্টিফাই কৰিব পাৰোঁ, যিমান সোনকালে আমি সেই ডিষ্টাৰ্ব ল'ৰা ছোৱালীসকলক ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰোঁ, তেওঁলোকৰ ভৱিষ্যত যিটো প্ৰডাক্টিভ লাইফ, সেই প্ৰডাক্টিভ লাইফটো ডেফিনেটলি বেটাৰ হ'ব, মাছ বেটাৰ হ'ব। আৰু তেওঁলোকৰ আপোনাৰ কোৱালিটি অফ লাইফটো বেটাৰ হ'ব। আৰু তেওঁলোকে ধৰক এজন মানে মেণ্টেল ইলনেছ নথকা মানুহ আৰু এজন মেণ্টেল ইলনেছ থকা মানুহ, তেওঁলোকৰ দুজনৰ মাজত যদি আমি তুলনামূলক কৰিব যাওঁ, অলমষ্ট নিয়েৰ নৰ্মেলি বেলেগ মানুহৰ নিচিনাকৈ তেওঁলোকে চলিব পাৰিব। বেছি সংখ্যক মানুহে 100% নহ'লেও 80% মানুহে এনেকৈ চলিব পাৰিব। গতিকে আৰ্লি আইডেণ্টিফিকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। গতিকে সেইকাৰণে অলপ ট্ৰেইন মানুহ শিক্ষকসকলৰ ভিতৰতে আমি কাৰোবাক ট্ৰেইন কৰা হয়। সেইকাৰণে কাৰোবাৰ যদি বেছিকৈ প্ৰব্লেম দেখিছে, তেওঁ যদি কিছুমান আৰ্লি চাইন চিমটম পায়, অ'কে ফাইন, তেতিয়াহ'লে ক'ব পাৰিব যে মানে হায়াৰ অথৰিটিক ক'ব পাৰিব বা গাৰ্জেণ্টক জনাব পাৰিব যে নাই, ইয়াক অলপ বেলেগ ধৰণৰ চিকিৎসকৰ ওচৰত নিয়া দৰকাৰ। আৰু যেতিয়া শিক্ষকে যেতিয়া ক'ব, ডেফিনেটলি পেৰেণ্টছে সেইখিনি কথা আৰু যদি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক যদি বাহিৰত কোনোবা চিকিৎসকৰ মানসিক ৰোগৰ চিকিৎসকৰ যদি ওচৰলৈ নিবলৈ অসুবিধা হয়, তেতিয়াহ'লে চিকিৎসকগৰাকীক বিদ্যালয় কৰ্তৃপক্ষই আনিবলৈ চেষ্টা কৰে। একদম যিটো স্কুল হেল্থ প্ৰগ্ৰাম আছে আপোনাৰ, স্কুল হেল্থ প্ৰগ্ৰামৰ আণ্ডাৰত এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কিছুমান চলি থাকে। এতিয়া আমাৰ চৰকাৰীভাৱে যিবিলাক ধৰক ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম বুলি এটা প্ৰগ্ৰাম আছে, ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম বুলি এটা প্ৰগ্ৰাম আছে। গতিকে এইবোৰ প্ৰগ্ৰামৰ অধীনত বিভিন্ন মেডিকেল অফিচাৰ, ট্ৰেইনড চাইক'লজিষ্ট, ট্ৰেইনড আপোনাৰ হেল্থ ৱৰ্কাৰ আছে। গতিকে তেওঁলোকে স্কুল হেল্থৰ প্ৰগ্ৰামৰ আণ্ডাৰতো বিভিন্ন সময়ত গৈ এইবোৰ স্কুলবিলাকত কৰে। সেইখিনি হৈছে যে আমি অলপ প্ৰ'এক্টিভ হ'ব লাগিব শিক্ষকসকল বা তেওঁলোকে হৈ পেলাই এই ছিষ্টেমবোৰ জানি, সেই ছিষ্টেমটো কেনেকৈ মোৰ জেগাত মই ইউজ কৰিব পাৰোঁ, মোৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ মই সেই সুবিধাখিনি দিয়াব পাৰোঁ, অলপ প্ৰ'এক্টিভ হ'লে ডেফিনেটলি মানে ৰিচ'ৰ্চবিলাক ইউজ কৰিব পাৰোঁ। ছাৰ, এইখিনিতে মোৰ মনলৈ আৰু এটা কথা আহিছে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক সেই ধৰণৰ আমি যদি সহায়খিনি বাৰু কৰিলোঁ স্কুল কৰ্তৃপক্ষই, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে মানে মাক দেউতাকসকলকো যদি অকণমান তেনেধৰণৰ সজাগতামূলক যদি কিবা ধৰণৰ অকণমান চেমিনাৰ কিবাকিবি যদি ব্যৱস্থা কৰে, যে বিদ্যালয় কৰ্তৃপক্ষই যে এই ল'ৰা ছোৱালীখিনিৰ এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে, গতিকে আপোনালোকে এই ধৰণৰ কথাখিনি আপোনালোকে অকণমান সচেতন হ'ব, আৰু আপোনালোকৰ সন্তানক এই ধৰণৰ কথাখিনি আপোনালোকে খুব বন্ধুত্বসুলভভাৱে পাতিব তেওঁলোকক। গতিকে যদি স্কুল কৰ্তৃপক্ষই যদি অভিভাৱিকা বা মাক দেউতাকসকলক মাতি আনি স্কুলত এটা কিবা চেমিনাৰ টাইপৰ যদি কিবা এটা কৰি পেলাই তেওঁলোককো যদি অকণমান ট্ৰেইন আপ কৰে। এতিয়া ছাপ'জ আপুনি কেনেকুৱা এটা অপৰচুনিটি ল'ব পাৰে, এনেকুৱা যিবিলাক PTM হয়, পেৰেণ্ট টিচাৰ্ছ মিট যিবিলাক হয় স্কুলবোৰত, নিশ্চয় সেই পেৰেণ্ট টিচাৰ্ছ মিট আমাৰ চৰকাৰী মাধ্যমত যদিও কম হয় বা দেখা যায়, সেইটো যদি আমি পাতিব পাৰোঁ সেনেকুৱা ধৰণৰ যিবিলাক ষ্টুডেণ্টৰ বিষয়ে জেনেৰেল কথা বতৰা থাকিল, বা এটলিষ্ট এনুৱেল ফাংচন এটা হয় নাই, সেনেকুৱা এটা সময়ত আমি এটা পেৰেণ্টছ ডে হিচাপে ৰাখিব পৰা যায়, য'ত পেৰেণ্টছসকলৰ মাজত এনেকুৱা কিছুমান মানে হেল্থ ৰিলেটেড, মেণ্টেল হেল্থ ৰিলেটেড সজাগতামূলক কিছুমান আমি ধৰক এজন ৰিচ'ৰ্চ পাৰ্চন আনি কিছুমান বস্তু অলপ আলোচনা কৰা কৰোঁ, জেনেৰেলাইজ কিছুমান কেনেকুৱা বস্তুবোৰ হ'ব পাৰে, ল'ৰা ছোৱালীয়ে এইটো বয়সৰ ল'ৰা ছোৱালীয়ে কেনেকুৱা প্ৰব্লেম ফেচ কৰিব পাৰে। গতিকে তেওঁলোকেও যদিও মানে কিছু পেৰেণ্টছে সেইখিনি কথা জানিব, তেতিয়া সকলোৰে মাজত সেইটো এটা ব্ৰাছ আপ হৈ যায়, ভালদৰে জানে। আৰু কেতিয়াবা দৈনন্দিন জীৱনত এনেকুৱা ব্যস্ততাত এনেকুৱা হয় যে আওকাণ কৰা যায় কিছুমান বস্তু, এনেকুৱা ধৰণৰ প্ৰগ্ৰামবোৰ যেতিয়া তেওঁলোক আৰু অলপ সচেতন হ'ব যে মোৰ ল'ৰা ছোৱালীৰ মোৰ মানে ল'ৰাটোৰ ছোৱালীজনীৰ কিবা এটা অসুবিধা হৈ আছে নেকি, অলপ কনচিয়াছলি তেওঁলোকে ভাবিব কথাটো, ত' তেওঁলোকৰ চকুত তেতিয়া হয়তো পৰিব। গতিকে সেই ডেফিনেটলি এনেকুৱা সজাগতামূলক কাৰ্যক্ৰমবোৰে মানে কাৰ্যসূচীবোৰে মানুহক সহায় কৰিব পাৰে।
স্যাৰ এইখিনি সময়তে মোৰ স্যাৰ আৰু এটা কথা মনলৈ আহিছে আপুনি যেটো ক'লে যে আমি আধ্যাত্মিকভাৱেও অকমান যদি আলোচনা কিবা যদি হ'ব পাৰে স্কুলত যে মানে আধ্যাত্মিক বুলি কওঁতে মই কেৱল একেবাৰে ভগৱানৰ ওচৰলৈ যাব খোজা নাই কিন্তু আমাৰ আধ্যাত্মিক এটা চেতনা এটা থাকিলে একো বেয়া কথা নহয় তাত নীতি শিক্ষা কথাও থাকিব পাৰে এগৰাকী মহৎ লোকৰ বাণী এটাও থাকিব পাৰে এই ধৰণৰ পাঠ্যক্ৰম স্যাৰ আমাৰ সৰুতে মনত আছে যে আমি নীতি শিক্ষা বুলি এটা পাঠ পাইছিলোঁ এটা আমাৰ এক্সট্ৰা ক্লাছে আছিলে নীতি শিক্ষা তাতে আমি আমাক তাতে মহৎ লোকৰ বাণীৰ কথা কৈছিলে এই ধৰণৰ কিবা ইমান ভাল ভাল কথা কৈছিলে কিন্তু স্যাৰ দেখা গৈছে যে আজিকালি আমাৰ বিদ্যালয়সমূহত তেনে ধৰণৰ পাঠ্যক্ৰম নাই বা ক্লাছ দিয়া নহয় গতিকে স্যাৰ এই ধৰণৰ ক্লাছ যদি এই নীতি শিক্ষামূলক বা আধ্যাত্মিক অকমান তেনে ধৰণৰ যদি কিবা এটা কৰা যায় বিদ্যালয় কৰ্তৃপক্ষই ৰেগুলাৰ তাহলে হেতুও অকমান আমাৰ ছাত্ৰছাত্ৰীসকলক অকমান মানসিকভাৱে সুস্থ কৰাত বা ষ্টেবল কৰাত অকমান সহায় কৰিব পাৰে ডেফিনেটলি দেখা গৈছে যে আপোনাৰ যে আপুনি এজন মানুহে এটা সিচুৱেশন পাৰ্টিকুলাৰ এটা সিচুৱেশন তেওঁ কোক ডিল কৰিবৰ কাৰণে স্যাৰ মই ক'ব খুজিছোঁ যে মানে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেই সমস্যাটোৰ নোযোৱাৰ আগতে আমি তেওঁলোকৰ সমস্যাটোলৈ নোযোৱাৰ কিবা বাধা আমি যদি আগতেই কৰিব পাৰোঁ এইখিনি কৈছোঁ যে এইটো যে আহে আপোনাৰ প্ৰিভেণ্টিভ হেল্থৰ কথা হয় হয় দ্যাট আমি সকলোৱে জানো দ্যাট প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে মেণ্টেল হেল্থৰ ক্ষেত্ৰতো আমি যেতিয়া প্ৰিভেনশ্যনৰ কথা কওঁ সেইটো উদ্দেশ্যেই মই ক'ব গৈ আছোঁ দেখা যায় যে যদি আমি নিজকে সেই মেণ্টেল আমাৰ কি আমাৰ বস্তু আছে যেটোৰ দ্বাৰা আমি মেণ্টেল হেল্থটো আমাৰ বেটাৰ কৰিব পাৰোঁ তাৰ ভিতৰত যিবোৰ আছে তাৰ ভিতৰত এটা হৈছে ইম্পৰ্টেণ্ট বস্তু হৈছে স্পিৰিচুৱেলিটি গতিকে সেই স্পিৰিচুৱেলিটি দেখা যায় স্পিৰিচুৱেলিটি ডাজ নট মিন ৰিলিজিয়াছ থিংকিং স্পিৰিচুৱেল বস্তুটো বিয়ণ্ড ৰিলিজিয়ন সেইটোত যে কোনোবা এটা ধৰ্মীয় কথা শিকাব লাগিব এইটো কথা নহয় মানে ৰিলিজিয়াছ থিংকিং বা চিন্তাধাৰাবোৰ পাৰ্ট অফ স্পিৰিচুৱেলিটি হ'ব পাৰে বাট সম্পূৰ্ণ ৰিলিজিয়াছ স্পিৰিচুৱেলিটি নহয় গতিকে সেই আধ্যাত্মিকতাবোৰ আমি ল'ৰা ছোৱালীক শিকোৱাটো দৰকাৰ আৰু সেই আধ্যাত্মিকতাবোধে তেওঁলোকক সেলফ কনফিডেন্ট কৰে দিব পাৰে স্যাৰ তাত অকমান মেডিটেশন থাকিব পাৰে মেডিটেশন উপায়বোৰ বেলেগ বেলেগ হ'ব পাৰে পৰিবেশ হিচাপে হেনেকে ভাবি কৰি ল'লে হ'ল কিন্তু আমি তেওঁলোকক পজিটিভ থিংকিংটো ডেভেলপ কৰাত আত্মবিশ্বাসটো ডেভেলপ কৰাত আৰু ধৈৰ্য গতিকে এইবোৰ বস্তুৱে তেওঁলোকক মানে বেটাৰ ইকুইপ কৰি তুলিব পাৰে গতিকে স্পিৰিচুৱেলিটিটো আমি যদি সামগ্ৰিক মানসিক স্বাস্থ্যৰ কথা কওঁ তাত আমি ইনক্লুড কৰা উচিত হয় হয় স্যাৰ হয় সো আমাৰ গোটেই আলোচনাখিনিৰ পৰা আমি ভাবিছোঁ যে আমাৰ দৰ্শকসকলৰ বাবে আজি বিশ্ব স্বাস্থ্য দিৱসত এটা সুন্দৰ বাৰ্তা গৈছে বুলি ভাবিছোঁ আমাৰ যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ মানসিক স্বাস্থ্যটোৰ ওপৰত যথেষ্ট আপোনালোকে গুৰুত্ব দিয়ক কাৰণ এটা সুস্থ দেহতহে এটা যদি সুস্থ মন থাকে সেই মনটোহে এটা সুস্থ দেহ এটা গঠন কৰিব পাৰে তেনেকুৱা কথা গতিকে দেহটোতো সুস্থ হ'বই লাগিব আৰু লগতে আমাৰ মনটোও সুস্থ হ'ব লাগিব স্যাৰ গতিকে আমি ভাবিছোঁ যে আমাৰ আজিৰ এই বিশ্ব স্বাস্থ্য দিৱসত আমাৰ এই আলোচনাখিনিয়ে এটা সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে বুলি আমি ভাবিছোঁ স্যাৰ সদৌ শেষত আমাৰ নিউজ হেল্থ প্লাছৰ দৰ্শকসকলক আপুনি আজিৰ এই সুন্দৰ দিনটোত বিশ্ব স্বাস্থ্য দিৱসৰ সুন্দৰ দিনটোত কি ক'ব খোজে স্যাৰ নমস্কাৰ মই প্ৰথম অৱস্থাতে আপোনালোকক ক'ব বিচাৰোঁ আজিৰ এই শুভ দিনটোত নিউজ হেল্থ প্লাছৰ সকলো দৰ্শকক যে আহক আমি আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যিখিনি কৰণীয় সেইখিনি যাতে আমি ৰেগুলাৰলি কৰি যাওঁ আমি সকলোৱে এই কোভিড-19 মহামাৰী কালত সকলোৱে অলপ স্বাস্থ্য যতন ল'বলৈ আৰম্ভ কৰিছিলোঁ হয়নে লাহে লাহে বস্তুবোৰ আকৌ পাহৰি দৈনন্দিন জীৱনত ব্যস্ত হৈ গৈছোঁ গতিকে আমি প্ৰিভেন্টিভমূলক যিবোৰ কাম যে বেমাৰটো নোহোৱাকৈ আমি কেনেদৰে থাকিব পাৰোঁ সেই হিচাপে আমি আমাৰ স্বাস্থ্যৰ প্ৰতি যেনে শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন লওঁ সেইদৰে আমি আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি যাতে যত্ন লওঁ আমাৰ ল'ৰা ছোৱালীবোৰৰ বা ল'ৰা ছোৱালীসকলৰ বা ডেকা চামৰ মানসিক স্বাস্থ্যৰ প্ৰতি আমি গুৰুত্ব দিওঁ আৰু তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট যে আপোনালোকে নিজৰ ল'ৰা ছোৱালী বা নিজৰ বন্ধু বান্ধৱসকলক নিচা জাতীয় বস্তুৰ পৰা যিমান দূৰত আঁতৰত ৰাখিব পাৰিব মানসিক স্বাস্থ্যটো তেওঁলোকৰ সিমানে বেটাৰ থাকিব আৰু আমি আমাৰ স্বাস্থ্যৰ অধিকাৰ যিখিনি আমি এজন নাগৰিক হিচাপে আমাৰ যিখিনি স্বাস্থ্যৰ অধিকাৰ সেই অধিকাৰৰ বিষয়ে আমি জনা উচিত বিভিন্ন ধৰণৰ স্বাস্থ্যমূলক বা আমাৰ সা সুবিধা চৰকাৰৰ ফালৰ পৰা আছে আৰু সেই বস্তুখিনি আমি ভালদৰে নজনাৰ কাৰণে আমাৰ এৱাৰনেছ নথকাৰ কাৰণে
বহু ক্ষেত্ৰত আমি সুবিধাখিনি ল'ব নাজানো আৰু য'ত আমি প্ৰাপ্য হওঁ কিন্তু আমি ল'ব নাজানো গতিকে সেই স্বাস্থ্যৰ অধিকাৰখিনি আমি নিজে ভালদৰে জানি নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে নিজৰ চুবুৰীটো বা গাঁওখনৰ সকলোকে যাতে সজাগ সচেতন কৰি তুলিব পাৰোঁ তাৰে চেষ্টা কৰোঁ হয় স্যাৰ ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ কথাখিনি এটা সুন্দৰ বাৰ্তা গৈছে আমাৰ নিউজ হেল্থ প্লাছৰ দৰ্শকসকললৈ স্যাৰ মই এইখিনিতে মোৰ এটা কথা মনত পৰিছে যে বাৰ্তাটোৰ আছিলে সুধিছিলে যে আপুনি আপোনাৰ স্বাস্থ্যটো তেতিয়া তেখেতৰ বয়স হৈছিলে 93 বছৰ বয়স 93 বছৰ বয়সত এখন সভাত তেওঁ ভাষণ দিছিলে ভাষণ দিওঁতে একদম উদাত্ত কণ্ঠেৰে যেতিয়া ভাষণ দি আছিলে ভাষণৰ শেষত এগৰাকী শুভাকাংক্ষীয়ে সুধিছিলে যে স্যাৰ আপুনি ইমান সুন্দৰ আজি 90 প্লাছতো আপুনি ইমান এগৰাকী সুস্থ মানুহৰ দৰে উদাত্ত কণ্ঠেৰে আপুনি ভাষণ দিব পাৰিছে আপুনি স্বাস্থ্যৰ যতন কেনেকৈ লয় তেতিয়া বাৰ্টন আছিলে কৈছিলে যে মই স্বাস্থ্যৰ যতন আজিলৈকে লৈ পোৱা নাই কিন্তু এটা কথা যে মই স্বাস্থ্যটো ক্ষতি হোৱা কাম একো কৰা নাই আজিলৈকে গতিকে আপুনি লাগিলে স্বাস্থ্যৰ যতন ল'বৰ কাৰণে আপুনি মেডিটেশ্যনেই নকৰক ব্যায়ামেই নকৰক আপুনি জিমলৈকে নাযাওক কিন্তু আপুনি তাৰ লগতে সেই বেয়া কামকেইটাও নকৰিব যে আপুনি চাধাটোও নাখাব বিড়িটোও নাখাব শিখৰটোও নাখাব আৰু আপুনি ড্ৰিংকছো নকৰিব গতিকে সেই বাৰ্টেনাৰ্ছৰ কথাটো সেইটো যে মই স্বাস্থ্যক হানি কৰিব পৰা কামবোৰ কৰা নাই স্বাস্থ্যটো মোক ভগৱানে যেনেকৈ দিছে মই সেনেকৈয়ে ৰাখিছোঁ বা এটলিষ্ট নিজে স্বাস্থ্যটো গঢ় দিব যদি মই পৰা নাই সেইটো ক্ষতিও কৰা নাই হয় তেখেতে হয় স্যাৰ তেখেতে আৰু এটা কথা কৈছিলে যে এই যে মানসিক স্বাস্থ্যৰ কথাখিনি আমি আলোচনা কৰোঁতে মোৰ কথাটো মনত পৰিছে যে এগৰাকী ব্যক্তিয়ে যদি দিনটোত ৰেগুলাৰ 5 কিলোমিটাৰকৈ খোজ কাঢ়ে তেতিয়াহ'লে তেওঁৰ জীৱনৰ সকলো সমস্যাই আঁতৰি যাব অতি সুন্দৰ এতিয়া আপুনি আজিকালি ওলাইছে নহয় এপৰ জৰিয়তে বা ঘড়ীবোৰ তাতে আপোনাৰ বিভিন্ন ধৰণৰ হেৰি দেখা যায় আপুনি ডেইলি 8000 ষ্টেপছ খোজ কাঢ়ক আপোনাৰ হিচাপটো ওলাই থাকে আপুনি যদি 8000 মান ষ্টেপছ দিনটোত খোজ কাঢ়িব পাৰে তেতিয়াহ'লে আমি ধৰি লওক আজি দিনটোৰ এক্সাৰচাইজখিনি আপোনাৰ হৈ গ'ল গতিকে এইটো এটা অতি উত্তম হেৰি যে আমাৰ এই জেনেৰেশ্যনৰ প্ৰব্লেম হৈছে যে আমি বেছিভাগে সেডেন্টাৰী লাইফষ্টাইল আমাৰ হৈ গৈছে বহি আমি কাম কৰোঁ আমাৰ শাৰীৰিক ফিটনেছ কমি গৈছে একেবাৰে গতিকে আমি আপুনি যিখিনি ক'লে 8000 ষ্টেপছ আমি ভাবি বহুত সময় লাগে সপ্তাহটোত কেতিয়াবা এদিন যদিও হয় বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে এইটো সম্পূৰ্ণ নহয় ডেফিনেটলি 5 কিলোমিটাৰ কোনোবা যদি ৰেগুলাৰ খোজ কাঢ়ে তেওঁলোকৰ স্বাস্থ্য যথেষ্ট ভালে থাকিব গতিকে আপুনি খোজ কাঢ়ক চাইকেল চলাওক আৰু বাইকখন এৰি যদি চাইকেল চলাব পাৰে আপোনাৰ স্বাস্থ্য ভাল থাকিব আৰু যিমান পাৰি এই নিচাজাতীয় দ্ৰব্যবোৰৰ পৰা আঁতৰত থাকক হয় স্যাৰ আজি আমি ভাবিছোঁ যে আমাৰ এই আলোচনাখিনিয়ে এটা সুন্দৰ এটা বাৰ্তা আমাৰ দৰ্শকসকললৈ গৈছে স্যাৰ আমি আচলতে এই মুহূৰ্তত আমি খুব সুখী হৈছোঁ আমি যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হ'লহি স্যাৰ হয় স্যাৰ এই মুহূৰ্তত মই আপোনাৰ মা দেউতা তেখেতসকলৰ নামটো জানিব খুজিছোঁ মোৰ দেউতাৰ নাম শ্ৰীযুত জ্যোতিষ চন্দ্ৰ বৰা তেওঁ এজন ৰিটায়াৰ্ড ৰেলৱে এমপ্লয়ী আৰু মাতৃ শ্ৰীমতী মঞ্জু বৰা তেওঁলোক মোৰ ঘৰ নগাঁও তেওঁলোক নগাঁৱতে থাকে গতিকে আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আপোনাৰ শ্ৰদ্ধাৰ মা দেউতাক আমি শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ মা দেউতা আপোনালোকে যদি আমাৰ অনুষ্ঠানটো চাই আছে তেন্তে আমাৰ শ্ৰদ্ধা আৰু প্ৰণাম গ্ৰহণ কৰিব স্যাৰ আপোনাকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ স্যাৰ আপুনি আমাৰ এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত হৈ আমাক যথেষ্টখিনি সময় দিলে গতিকে আগলৈও আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ স্যাৰ ধন্যবাদ মোৰো আজি ইয়ালৈ আহি যথেষ্ট ভাল লাগিল আপোনালোকৰকো শুভেচ্ছা থাকিল আপুনি নিউজ হেল্থ প্লাছ আগুৱাই যাওক হয় নিশ্চয় স্যাৰ ধন্যবাদ